মই মাৰ্ঘেৰিটা বা অনিতা দাস মহন্ত সদৌ অসম সুলভ মূল্য আমাৰ দোকানী সন্থাই আজি ইমান দিনে নেৰানেপেৰাকৈ যি আন্দোলন কৰিছিল সেই আন্দোলন আমি মাৰ্ঘেৰিটা তিনিচুকীয়া ডিষ্ট্ৰিক্ট মাৰ্ঘেৰিটাবাসীৰ হৈ সফলভাৱে ৰূপায়ণ কৰিছোঁ আৰু আমাৰ কাৰ্যসূচী মতে 1 তাৰিখৰ পৰা 3 তাৰিখলৈ আমি চাউল বিতৰণ বন্ধ ৰাখিছিলোঁ আৰু আজিৰ পৰা আমি চাউল বিতৰণ কৰিছোঁ। আমাৰ দাবী ন্যায্য দাবী। আমি মুখ্যমন্ত্ৰীক জনাব বিচাৰিছোঁ যে তেখেতে অলপ হ'লেও আমাৰ দুখীয়া চাউল বিতৰণ ৰাইজক তেওঁলোকে কথাটো চিন্তা কৰিব CM ছাৰে যে আমাৰ দোকানত ভাড়া দিব লাগে, ইলেক্ট্ৰিচিটি বিলৰ কথা আছে, সকলোখিনি এই দাবী যদিহে আমাৰ ন্যায্য দাবী আমাৰ কমিশ্যনখিনি ভালকৈ দিয়ে বা আমাৰ এটা দৰমহা নিৰ্দিষ্টভাৱে কৰি দিয়ে তেনেহ'লে আমি অন্ততঃ আমাৰ সুলভ মূল্যৰ দোকানীসকলে অকণমান হ'লেও সকাহ পাব। ইয়াকে মই আৰু বিশেষভাৱে মই সদৌ অসম সুলভ মূল্যক ধন্যবাদ দিছোঁ যে আজি তেওঁলোকে ইমান কষ্ট কৰি এই আন্দোলনত সফলভাৱে ৰূপায়ণ হ'ল আৰু মাৰ্ঘেৰিটাবাসী ৰাইজকো মই অশেষ ধন্যবাদ দিছোঁ যে আমাৰ এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰাৰ বাবে ধন্যবাদ। মই মাৰ্ঘেৰিটা বা অনিতা দাস মহন্ত সদৌ অসম সুলভ মূল্য আমাৰ দোকানী সন্থাই আজি ইমান দিনে নেৰানেপেৰাকৈ যি আন্দোলন কৰিছিল সেই আন্দোলন আমি মাৰ্ঘেৰিটা তিনিচুকীয়া ডিষ্ট্ৰিক্ট মাৰ্ঘেৰিটাবাসীৰ হৈ সফলভাৱে ৰূপায়ণ কৰিছোঁ আৰু আমাৰ কাৰ্যসূচী মতে 1 তাৰিখৰ পৰা 3 তাৰিখলৈ আমি চাউল বিতৰণ বন্ধ ৰাখিছিলোঁ আৰু আজিৰ পৰা আমি চাউল বিতৰণ কৰিছোঁ। আমাৰ দাবী ন্যায্য দাবী। আমি মুখ্যমন্ত্ৰীক জনাব বিচাৰিছোঁ যে তেখেতে অলপ হ'লেও আমাৰ দুখীয়া চাউল বিতৰণ ৰাইজক তেওঁলোকে কথাটো চিন্তা কৰিব CM ছাৰে যে আমাৰ দোকানত ভাড়া দিব লাগে, ইলেক্ট্ৰিচিটি বিলৰ কথা আছে, সকলোখিনি এই দাবী যদিহে আমাৰ ন্যায্য দাবী আমাৰ কমিশ্যনখিনি ভালকৈ দিয়ে বা আমাৰ এটা দৰমহা নিৰ্দিষ্টভাৱে কৰি দিয়ে তেনেহ'লে আমি অন্ততঃ আমাৰ সুলভ মূল্যৰ দোকানীসকলে অকণমান হ'লেও সকাহ পাব। ইয়াকে মই আৰু বিশেষভাৱে মই সদৌ অসম সুলভ মূল্যক ধন্যবাদ দিছোঁ যে আজি তেওঁলোকে ইমান কষ্ট কৰি এই আন্দোলনত সফলভাৱে ৰূপায়ণ হ'ল আৰু মাৰ্ঘেৰিটাবাসী ৰাইজকো মই অশেষ ধন্যবাদ দিছোঁ যে আমাৰ এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰাৰ বাবে ধন্যবাদ।